আকৌ আৰম্ভ অখিল গগৈ বনাম বিজেপিৰ মহাযুদ্ধ। নিজকে উজনিৰ ৰজাৰে তুলনা কৰি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান বিধায়কজনৰ। উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছো, মই অখিল গগৈ আছো। হিমন্ত আহক উজনিত, থিয় কৰোৱাই দিম, একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা হিমন্তই বিদায় ল'ব লাগিব। কোনোবা মুখ্যমন্ত্ৰী হিমন্তক অন্য কোনোবা মানুহে চেলেঞ্জ কৰিব পাৰিব নেকি আহক বুলি ইলেকশ্যন খেলিবলৈ? ময়ে অসমৰ একমাত্ৰ মানুহ, মই চেলেঞ্জ কৰিছোঁ শিৱসাগৰলৈ হিমন্ত আহক, 200 কোটি টকা লৈ আহক। এইবাৰ 100 কোটি টকা লৈ গৈ হেৰিয়াক কি কয় গৌৰৱ গগৈ হৰুৱাবলৈ গৈছিলে, আমি গৌৰৱ গগৈক জিকালোঁ, হিমন্তক হৰুৱালোঁ। এইবাৰ 200 কোটি টকা লৈ আহক শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে যুঁজিবলৈ। মই 1 কোটি টকা লৈ যাম, মই থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম। আজি অলপ কচম খাম। আৰু তাৰ পাছত সৃজনগাম সমষ্টিত সংখ্যালঘু ৰাইজক শপত বাক্য। সংকল্প কচম খাওঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপি এইবাৰ পৰাজিত কৰিম আৰু মুছলমান সাম্প্ৰদায়িক দল AIDFকো এইবাৰ হৰুৱাই দিম। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি ব্ৰহ্মপুত্ৰত বলিয়াই দিম। সংখ্যালঘু ৰাইজৰ মাজত জয় আই অসম জয়ধ্বনি দিয়াৰ কাৰণ ব্যাখ্যা অখিল গগৈৰ। মই সংখ্যালঘু সমষ্টিলৈ আহিলে সদায় জয় আই অসম দিওঁ, কেলে জানেনে নাই? নহ'লে হিমন্তই কয় বোলে মুছলমান মানুহবিলাকে বোলে অসমক ভাল নাপায়, কয় বোলে মুছলমানে অসমত থাকে কিন্তু পাকিস্তানকে ভাল পায়। হয় নেকি কথাটো? হয় নেকি? নহয়। হয়নে নহয়? সেইকাৰণে সকলোৱে থিয় হৈ জয় আই অসম ধ্বনি দিব লাগে। সকলোৱে শেষত নিজৰ জেল যাত্ৰাৰ বিতং পৰিসংখ্যা দি পুনৰ মুখ্যমন্ত্ৰীক আঙুলি টোৱাই প্ৰত্যাহ্বান। মই গোটেই জীৱন অকল দুখীয়া মানুহৰ কাৰণে যুঁজ কৰি আহিছোঁ। এতিয়ালৈকে 36 বাৰ জেল খাইছোঁ, কংগ্ৰেছৰ দিনত 20 বাৰ আৰু বিজেপিৰ দিনত 16 বাৰ। আৰু জেল খোৱাৰ পাছতো আজিলৈকে অসমৰ মুখ্যমন্ত্ৰীক আটাইতকৈ বেছি দম দিব পৰা মানুহটো অকল ময়েই। নিজ দলৰ শীৰ্ষ নেতাক অখিল গগৈৰ এনে প্ৰত্যাহ্বান দেখি ৰৈ নাথাকিল গেৰুৱা দলৰ মন্ত্ৰী সেনাপতি। অখিল গগৈয়ে মানে উদ্ভণ্ডলি কৰিলেও বা লজ্জাজনক কাম কৰিলেও তেওঁ একো আহে নাযায়, কাৰণ তেওঁ খালি বিচাৰে যে মোৰ কথা চৰ্চা হৈ থাকক। ৰজা প্ৰজাৰ সেইটো কথা ৰাইজে ক'ব, আৰু তেওঁৰ যদি কিবা শাৰীৰিক মানসিক কিবা যদি গা বেয়া হৈছে মই তেওঁৰ আখৰে বাবে উজনিৰ মানুহে এবাৰ উত্তৰ দিব, যেতিয়া জংগল বেদখল হৈছে তাত চৰকাৰে উচ্ছেদ কৰাৰ কাৰণে যদি তেখেতসকলে বেয়া পাইছে, তেখেতে ৰজা হ'ব পাৰে, মোৰ কোনো আপত্তি নাই, কিন্তু আমি সকল প্ৰজাৰ সেৱক হৈ থাকিব বিচাৰিছোঁ, তেখেতে ৰজা হৈ থাকক। অখিল গগৈক অভদ্ৰ আখ্যা দি তেওঁৰ কথা নুশুনে বুলি ক'লে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নিত অখিলে নিৰ্বাচন খেলিলে ৰাজহাৰ ভঙাৰু পণ বিধায়কগৰাকীৰ। কাৰ কথা ক'লে মই কাণে শুনি নাপালো। মই তেখেতৰ তেনেকুৱাকে অভদ্ৰ মানুহ আৰু অদৰকাৰী মানুহৰ মই নাম শব্দ ব্যৱহাৰ কৰিলে মই কাণে শুনি নোপোৱা হৈ যাওঁ। খুব বেয়াকে হাৰিব, বেয়াকে মানে বিধ্বস্ত হৈ যাব, ৰাজহাঁহ ভাঙিব, মানে যি টি ভাঙি যাব। আৰু অখিল গগৈৰ বিধায়ক হোৱাৰ যোগ্যতা নাই বুলিও ক'লে ৰূপজ্যোতি কুৰ্মীয়ে। তাৰ পাছত চৰম তিৰস্কাৰেৰে উলিয়ালে অখিল গগৈৰ চুমাৰ প্ৰসংগ। শিৱসাগৰ ৰাইজেতো ভোট নিদিয়ে, এইটো নিশ্চিত। যিজন আহি পেলাই শিৱসাগৰবাসী ৰাইজক অপমান কৰিলে, উন্নয়নটো নকৰিলে, ক'ত মিয়া মুছলমানৰ মহিলা গৈ চুমা খাই থাকিলে গোটেই 5 বছৰে, এইটো এইকেইদিনতে আমি দেখিলো। আৰু কাক বাই চুমা খাই থাকিলে ইমান দিন, যোগ্যতা নাই বিধায়ক হোৱা মোৰ মতে। ফটোৱা মানুহৰ কথা মই একো নকওঁ। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দাবী, শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কৃতিত্ব মুখ্যমন্ত্ৰীৰহে, বিধায়কজনৰ নহয়। ঐতিহ্যমণ্ডিত ৰংপুৰ চাৰিআলিত সকলোবিলাক মুখ্যমন্ত্ৰীৰ তত্বাৱধানত হৈ আছে। তেখেতে এটা বামপন্থী মাৰি দিম, কাটি দিম, চৰিয়াই দিম, আমুক বেয়া, অসভ্য, দালাল, এই শব্দবিলাক কৰি এটা পৰিৱেশ বিনষ্ট কৰিবলৈ তেওঁ কি কৰিছে? যি হৈছে কেৱল মুখ্যমন্ত্ৰীৰ বাবে হৈছে, তেওঁ কি কৰিছে? তাৰ পাছত ৰূপজ্যোতি কুৰ্মীৰ গুণৰ ব্যাখ্যা দি অখিল গগৈক মন্ত্ৰীজনৰ ৰাজনৈতিক পৰামৰ্শ।
অখিল গগৈ আপুনি কি কৈছে এজন খিলঞ্জীয়াক জিকাব লাগে তে খুদ এজন খিলঞ্জীয়া ৰূপজ্যোতি কুৰ্মী আছে গতিকে আহি ৰূপজ্যোতি কুৰ্মীক জিকোৱাত সহায় কৰিলে হৈ গ'ল খিলঞ্জীয়া লাগি এওঁতকৈ 5 বাৰৰ সন্মানীয় বিধায়ক এগৰাকী স্পষ্টবাদী সাহসী যুৱনেতা যি প্ৰেক্টিকেলি বা ব্যৱহাৰিকভাৱে কাম কৰে এতিয়া শাসকীয় পক্ষৰ আক্ৰমণৰ প্ৰত্যুত্তৰ অখিল গগৈয়ে কিদৰে দিয়ে তালৈহে সকলোৰে অপেক্ষা মাত্ৰ ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ